নমস্কাৰ প্ৰথমে মই জেৰিনাই মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই বাদামৰ চাটনিৰ ৰেচিপি এটা লৈ আহিছো আপোনালোকৰ ওচৰলৈ। মই যিমান চাটনি বনাও তাৰ ভিতৰত বাদামৰ চাটনি খাই বেছিকৈ ভাল পাওঁ। এই চাটনিবিধ বনাবলৈ আমাক বেছি সময়ো নালাগে আৰু বেছি বস্তুৰ প্ৰয়োজন নহয়। একেবাৰে কম সময়তে হৈ যায় আৰু খাবলৈ কিন্তু বহুত বেছিকৈ ভাল লাগে। তেনেহলে আহকচোন বেছি দেৰি নকৰো, ভিডিঅটো আৰম্ভ কৰো আৰু এয়া বনাবলৈ আমাক কি লাগিব চাওচোন আহক। আজি মই বাদামৰ চাটনি বনাবৰ কাৰণে 100 গ্ৰাম বাদাম মই ভালকৈ ধুই ৰ'দত শুকুৱাই লৈছো। আপোনালোকেও এনেকৈ আগতীয়াকৈ ভালকৈ ধুই ৰ'দত শুকুৱাই ল'ব। এতিয়া বাদামখিনি আমি ভাজি ল'ব লাগিব। ইয়াৰ বাবে মই গেছৰ ওপৰত এখন কেৰাহী পাতি দিলো আৰু কেৰাহীখন গৰম হোৱাৰ পাছত বাদামখিনি দি দিছো আৰু বাদামখিনি মিডিয়াম ফ্লেমত মই ভাজি ল'ম। বাদামখিনি ভাজি ল'লে চাটনিখন খাবলৈ বেছিকৈ ভাল লাগে। অলপ ভজা ভজা গোন্ধ এটা আহে। আপোনালোকে যদি ভজা বাদাম বেয়া পায় তেনেহলে কেঁচাকৈও বনাব পাৰে। বহুতে আকৌ ভজা বাদাম বেয়া পায়। যদি কেঁচা বাদাম ভাল পায় আপোনালোকে কেঁচাকৈ যদি চাটনিখন বনাব বিচাৰে তেনেহলে বাদামখিনি ভালকৈ ধুই মেলি অলপ দেৰি পানীত তিয়াই থব। বাদামখিনি কোমল হোৱাৰ পাছত হাতেৰে মোহাৰি দিলে বাকলিখিনি ধুনীয়াকৈ এৰাই যায়। তাৰ পাছত চাটনিখিনি বনাব পাৰিব। এয়া মোৰ বাদামখিনি ভজা হৈ গৈছে। বাদামখিনি ভজা হলে বাদামখিনি এটা দুটাকৈ ফটফটকৈ ফুটিব আৰু বাকলিবোৰ নিজে নিজে এৰাই যাব। এতিয়া মই গেছৰ চুইচটো অফ কৰি দিলো আৰু এখন থাললৈ বাদামখিনি নমাই লৈছো। এইখিনি ঠাণ্ডা হোৱাৰ পাছত হাতেৰে মোহাৰি দিলে বাদামৰ বাকলিবোৰ সহজেই এৰাই যাব। এতিয়া মই এইখিনি 10 মিনিটমানৰ কাৰণে ঠাণ্ডা হ'বলৈ ৰাখি থম। এয়া মই বাদামৰ বাকলিখিনি বখলিয়াই ললো, হাতেৰে মোহাৰি মোহাৰি বাকলিখিনি এৰুৱাই ললো আৰু জাৰি দিলো। বাকলিবোৰ তেতিয়া উৰি গ'ল। মই সম্পূৰ্ণকৈ বাকলিখিনি এৰুৱাই লোৱা নাই, অলপ অলপ বাদামৰ বাকলিবোৰ ৰাখি থৈছো। বাদামৰ বাকলিবোৰ অলপ অলপ থাকিলে খাবলৈ মই বেছিকৈ ভাল পাওঁ, সেইকাৰণে গোটেইখিনি বাকলি মই এৰুৱাই দিয়া নাই। আপোনালোকে বিচাৰিলে গোটেইখিনি বাকলি এৰুৱাই দিব পাৰে। যদি বাকলি নেৰুৱাকৈ বনাও বুলি ভাবে তেনেহলে তেনেকৈ বনাব পাৰে। বাকলি নেৰুৱাকৈ বনালেও চাটনিখন খাবলৈ কিন্তু বহুত বেছিকৈ ভাল লাগে। এতিয়া এইখিনি মই মিক্সি বাটি এটাত পিচি ল'ম। আপোনালোকে বিচাৰিলে পটাতো পিচিব পাৰে, পটাত পিচিলেও খাবলৈ ভাল লাগে। মিক্সি বাটিটোত মই বাদামখিনি ভৰাই দিলো। এতিয়া সোৱাদ অনুসৰি সৰু চামুচেৰে আধা চামুচ নিমখ দিলো, 2টা কেঁচা জলকীয়া দিছো আৰু অলপমান নিমখত দি থোৱা গোলনেমু দিছো। আপোনালোকৰ ওচৰত যদি কাজি নেমু থাকে তেনেহলে কাজি নেমু দিব পাৰে বা যিকোনো টেঙা থাকিলে টেঙা দি দিব পাৰে। যদি টেঙা খাই বেয়া পায় তেনেহলে নিদিয়াকৈ বনাব পাৰে। এতিয়া মই আধা কাপ পানী দি দিছো আৰু এইখিনি মই মিক্সিত পিচি আনিম। এয়া মই মিক্সিত পিচি আনিলো। এতিয়া মই বাটি এটালৈ উলিয়াই ল'ম। বাদামৰ চাটনিত আদা নহৰু দিলে খাবলৈ ভাল নালাগে, সেইকাৰণে মই দিয়া নাই। আপোনালোকে বিচাৰিলে নহৰু 2 ফুটামান দিব পাৰে, কিন্তু আদা নিদিলেই ভাল হ'ব, কাৰণ আদা দিলে খাবলৈ একেবাৰে ভাল নালাগে। এতিয়া মই এয়া বাটি এটালৈ উলিয়াই ল'লো গোটেইখিনি। আপোনালোকে পিচি হোৱাৰ পাছত অকণমান টেষ্ট কৰি চাব নিমখ, টেঙা, জলকীয়া জোখৰ হৈছে নে নাই হোৱা। যদি প্ৰয়োজন হয় অকণমান দি দিব পাৰে। এতিয়া মই ফোৰণ মাৰি ল'ব লাগিব। মই তাৰ বাবে গেছৰ ওপৰত এখন কেৰাহী পাতি দিলো আৰু তাত মই এচামুচ মিঠাতেল দিলো। তেলখিনি গৰম হোৱাৰ পাছত মই গেছৰ চুইচটো অফ কৰি দিম। অফ কৰাৰ পাছত মই এই সৰু চামুচেৰে আধা চামুচ বগা আৰু কলা সৰিয়হ মিক্স কৰি লৈছো। মই এনেকৈ সৰিয়হ ভালকৈ ধুই ৰ'দত শুকুৱাই থৈ দিওঁ টেমাত ভৰাই। এতিয়া সৰিয়হখিনি মই তেলখিনি দি দিলো। সৰিয়হখিনি তেলত দিওঁতে আপোনালোকে গেছৰ চুইচটো অফ কৰি ল'ব, নহলে সৰিয়হবোৰ ফটফটকৈ ফুটিব আৰু সৰিয়হখিনি একেবাৰে ডেৰাই যাব। এতিয়া মই 7-8 খিলামান নৰসিংহৰ পাত দি দিলো আৰু গেছৰ চুইচটো অফ কৰাৰ পাছতো মই এনেকৈ চামুচখনে লৰাই দিছো। এয়া নৰসিংহৰ পাতখিনিও ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল আৰু সৰিয়হখিনিও কলা পৰি আহিলে। এতিয়া গৰমে গৰমে চাটনিখিনিত মই তেলখিনি দি দিম। আপোনালোকে বাৰু এনেকৈ বাদামৰ চাটনি আগতে বনাই খাইছেনে?
যদি নাই খোৱা এবাৰ বনাই খাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। এতিয়া তেলখিনি বাদামখিনিৰ লগত মই ভালকৈ মিক্স কৰি লৈছোঁ। এই বাদামৰ চাটনিবিধ খাবলৈ বহুত বেছিকৈয়ে ভাল লাগে। আপোনালোকেও এনেকৈ আগতে যদি বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ' যদি আপুনি প্ৰথমবাৰলৈ চাইছে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো টিপি দিব। তেতিয়াহে মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে পাই যাব। এয়া আমাৰ বাদামৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া মই ভাতৰ লগত পৰিৱেশন কৰিম। টেষ্টি টেষ্টি বাদামৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া পৰিৱেশন কৰাৰ সময় আহি গ'ল। ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। আকৌ এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰ কথা পাতিম। তেতিয়ালৈকে ভগৱানে সকলোকে ভালে ৰাখক, সুস্থ ৰাখক, সুখত থাকক, হাঁহি থাকক। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই। শুভৰাত্ৰি।